কাহিনী এক্সপ্লেইন প্ৰেজেণ্ট ফ্ৰেণ্ডছ উইথ বেনিফিটছ। হেল্ল' বন্ধুসকল, আজিলৈকে চাই আহি থকা ৰোমান্টিক মুভিসমূহৰ তুলনাত এই মুভিখনৰ কাহিনীটো বহুতেই বেলেগ। এই মুভিখনৰ কাহিনীটো শুনাৰ পিছত আপোনাৰ এনেকুৱা লাগিব যে যদিহে আমাৰ লাইফটো এনেকুৱা হ'ল হয় তেতিয়াহ'লে বহুত ভাল আছিল। মুভিখনৰ কাহিনীটোত আপোনালোকে দুজন লোকক দেখা পাব, যি দুজন লোকৰ এতিয়া প্ৰেম ভালপোৱাৰ প্ৰতি অলপো বিশ্বাস নাই, আৰু সেইবাবে এতিয়া সিহঁত এনেকুৱা এটি ৰিলেশ্যনশ্বিপত আহি পৰে য'ত কেৱল শাৰীৰিক সম্বন্ধ থাকে, য'ত প্ৰেম ভালপোৱা একো নাথাকে, আৰু সেইবাবে কোৱা হৈছে ফ্ৰেণ্ডছ উইথ বেনিফিটছ। এই মুভিখন ৰোমান্টিক হোৱাৰ লগতে অলপমান ফানী হয়, যাৰ বাবে এই মুভিখন আৰু ইণ্টাৰেষ্টিং হৈ পৰে। ফিল্মখনৰ আৰম্ভণিতে জেমিক দেখুওৱা হয়, যিজনীয়ে নিজৰ বয়ফ্ৰেণ্ডৰ লগত কাজিয়া কৰি থাকে। তেতিয়া তাৰ বয়ফ্ৰেণ্ডে ব্ৰেকআপ কৰি তাৰ পৰা গুচি যায়, আৰু আনফালে ডেনিয়েলক দেখুওৱা হয়, তাৰ গাৰ্লফ্ৰেণ্ডে তাৰ ওচৰত আহি কিছু কথা কয় আৰু তাক এৰি থৈ গুচি যায়, আৰু এনেকৈ সিহঁত দুজনৰ পাৰ্টনাৰে সিহঁতক ব্ৰেকআপ দি গুচি যায়। জেমি নিউয়ৰ্কৰে এটা কোম্পানীৰ ৰিক্ৰুৱেটাৰ আছিলে, আৰু তাই তেতিয়া ডেনিয়েলক সেই কোম্পানীটোলৈ ৰিক্ৰুৱেট কৰে। আচলতে ইমান দিনলৈকে ডেনিয়েল লছ এঞ্জেলেছত বাস কৰিছিল, আৰু সি তাত এজন ৱেব আৰ্টিষ্ট হিচাপে কাম কৰিছিল। কিন্তু এই জবটোৰ পোৱাৰ পিছত সি নিউয়ৰ্কলৈ যায়। নিউয়ৰ্কত যোৱাৰ পিছত সি জিমিক লগ ধৰে। জিমিক লগ ধৰাৰ পিছত ডেনিয়েলে নিউয়ৰ্ক বহুত এক্সপ্ল'ৰ কৰে। সিহঁতে বহুতো ঠাইত ফুৰে, আনহাতে পাৰ্টিলৈ যায়। দেখুওৱা হয় যে সিহঁত দুজনে বহুত ফানী হয় আৰু ইণ্টাৰেষ্টিঙো হয়। সিহঁতৰ কথা বতৰাবোৰ দেখি এনেকুৱা লাগিছিল যে সিহঁতৰ অতীতৰ কথাবোৰ এতিয়া পাহৰি গৈছে, আৰু এতিয়া সিহঁতে নিজৰ বৰ্তমানটো মন খুলি জীয়াই আছে। কিন্তু তথাপিও সিহঁতৰ মনত সেই আঘাতটো আছিলে। জিমিয়ে ডেনিয়েলক 1 বছৰৰ বাবে এটা কণ্ট্ৰেক্ট ছাইন কৰিবলৈ দিয়ে। সেই কণ্ট্ৰেক্টটো ছাইন কৰাৰ পিছতে ডেনিয়েলে সেই জবটো পাই যায়। ডেনিয়েলে জব পোৱাৰ পিছতে সিহঁতৰ লাহে লাহে ফ্ৰেণ্ডশ্বিপ আগলৈ আগবাঢ়ে, আৰু সিহঁতৰ এই ফ্ৰেণ্ডশ্বিপটো কেতিয়া ফ্ৰেণ্ডছ উইথ বেনিফিটছলৈ পৰিৱৰ্তন হৈ যায় সিহঁতে নিজেও গম নাপায়। দেখুওৱা হয় যে এটি কেফেত ডেনিয়েল আৰু জিমিয়ে কথা পাতি আছে। তেতিয়া জেমিয়ে নিজৰ অতীতৰ কথাবোৰ কয়। তেতিয়া ডেনিয়েলেও ৰখিব নোৱাৰি তাৰ অতীতৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰে, আৰু সিহঁতে এটাই আনটো দুখ বুজি পায়। দেখুওৱা হয় যে জেমি আৰু ডেনিয়েল এটা ৰুমলৈ গৈছে। সিহঁতে এটাই আনটোক প্ৰমিছ কৰে যে আমাৰ মাজত কেতিয়াও ইম'চনেলি কানেকশ্যন নহয়, অৰ্থাৎ সিহঁতে এনেকুৱা এটি ৰিলেশ্যনশ্বিপত আহিব য'ত সিহঁতৰ মাজত প্ৰেম ভালপোৱা নাথাকিব, থাকিব কেৱল শাৰীৰিক সম্বন্ধ। আৰু তেতিয়াই দেখুওৱা হয় যে সিহঁতে আৰু নৰখি সেই ৰাতিটো এনজয় কৰে। প্ৰথমতে ডেনিয়েলে কয় যে আমি ইয়াতে কৰোঁ, কিন্তু পিছত জেমিয়ে খং কৰে আৰু কয় যে ভিতৰলৈ ব'লা, বেডৰুমত এইবোৰ কৰিব লাগে। সিহঁতে বেডৰুমত গৈ ইণ্টিমেট হৈয়ে আছিল। তেতিয়াই ডেনিয়েলৰ মাক ডেনিয়েলৰ ঘৰলৈ আহি পৰে। যেতিয়া ডেনিয়েলৰ মাক আহে তেতিয়া সিহঁতে তৎক্ষণাত কাপোৰবোৰ পিন্ধিবলৈ আৰম্ভ কৰে, কিন্তু ডেনিয়েলৰ মাকে সোমাই আহি কয় যে তোমালোকে ইয়াত কি কৰি আছিলা, মই একো গম পোৱা নাই, কিন্তু ডেনিয়েলক এটা ব্লেক আণ্ডাৰৱেৰত মই দেখা পাইছোঁ। এনেকৈ ফানী কথাবোৰ কৈ তাই ডেনিয়েলক হাগ কৰে আৰু কয় যে মই তোমাক বহুত মিছ কৰি আছিলোঁ, আৰু সেইবাবে মই তোমাৰ ঘৰলৈ আহিছোঁ, মোক বেয়া নাপাবা। তেতিয়া সেই চিনটো তাতে কাট হয়, আৰু দেখুওৱা হয় যে ডেনিয়েল আৰু মিষ্টাৰ হাৰ্পাৰে কথা পাতি আছে। ডেনিয়েলে জিমিৰ কথা মিষ্টাৰ হাৰ্পাৰক কয় যে তাই আন ছোৱালীবোৰৰ তুলনাত বহুত বেলেগ। তেতিয়া হাৰ্পাৰে কয় যে তুমি ছোৱালীৰ বিষয়ে কি জানা, কেইদিনমান পিছতে তাইৰ আচল ৰূপটো তুমি দেখা পাবা। দেখুওৱা হয় যে ডেনিয়েলে উইকেণ্ডৰ বন্ধ পাইছে, আৰু সেইবাবে সি তাৰ নিজৰ ঘৰলৈ অৰ্থাৎ লছ এঞ্জেলেছলৈ ফুৰিবলৈ যাব। তেতিয়া সি জিমিক ফোন কৰে আৰু তাৰ লগত যাবলৈ অফাৰ কৰে। তেতিয়া জেমিও তাৰ লগত যাবলৈ ওলাই পৰে। যেতিয়া সিহঁতে ডেনিয়েলৰ ঘৰলৈ যায় তেতিয়া ডেনিয়েলে জেমিক নিজৰ দেউতাক আৰু ভণ্টিৰ লগত চিনাকি কৰায়। ডেনিয়েলৰ দেউতাকৰ আলজাইমাৰ বেমাৰ আছিল, যাৰ বাবে তেওঁ কিছুমান কথা পাহৰি থাকিছিলে। ডেনিয়েলে নিজৰ দেউতাক আৰু ভণ্টিক কয় যে আমি বহুত ভাল বন্ধু হয়, আৰু আমি উইকেণ্ডটো এনজয় কৰিবলৈ ইয়াত আহিছোঁ। দেখুওৱা হয় যে জেমি আৰু ডেনিয়েলে বহুত এনজয় কৰি আছে। জিমৰ এনেকুৱা লগাই নাছিল যে তাই বেলেগৰ ঘৰলৈ আহিছে, তাই এনেকুৱা লাগিছিল যে তাই নিজৰ ঘৰতে নিজৰ এজন ভাল বন্ধুৰ লগত এনজয় কৰি আছে। পিছদিনাখন ডেনিয়েলৰ ভণ্টিক ক'ৰবালৈ ওলাই যায়। তেতিয়া তাই কয় যে তুমি দেউতাকৰ অলপমান ধ্যান ৰাখিবা। তেতিয়া ডেনিয়েলে নিজৰ ভণ্টিক অলপমান খঙতে বেয়া কথা কৈ দিয়ে। তেতিয়া ভণ্টিয়ে কয় যে তুমি গাৰ্লফ্ৰেণ্ডৰ খং মোৰ ওপৰতকৈ উঠাই আছা। তেতিয়া ডেনিয়েলে কয় সেইজনী মোৰ গাৰ্লফ্ৰেণ্ড নহয়, এজনী ভাল বন্ধু হয়। তেতিয়া তাই কয় যে যোৱাকালি মই তাইৰ ৰুমৰ পৰা তোমাক ওলোৱা দেখা পাইছোঁ, সেয়া বাৰু কি আছিল? তেতিয়া সি সকলোবোৰ সঁচা কথা কৈ দিয়ে। এই ৰিলেশ্যনশ্বিপটোৰ কথা শুনি তাইৰ ভণ্টিয়ে কয় যে এইটো বাৰু কেনেকুৱা ৰিলেশ্যনশ্বিপ য'ত প্ৰেম ভালপোৱা একো নাই। আচলতে তোমালোকে এটাই আনটোৰ বাবে পাৰফেক্ট হয়, আৰু তোমালোকে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হ'বই পাৰা। কিন্তু সি কয় যে তাই বহুত বেলেগ ছোৱালী, তাই বয়ফ্ৰেণ্ড নিবিচাৰে, আৰু তাই অলপমান কেৰেক হয়, অৰ্থাৎ পাগল টাইপৰ হয়। এই গোটেইবোৰ কথা জিমি শুনা পায়।
যাৰ বাবে তাই হাৰ্ট হৈ পৰে আৰু তাই তেতিয়াই সিদ্ধান্ত লয় যে তাই নিউয়ৰ্কলৈ গুচি যাব। তাই নিজৰ কাপোৰ কানি পেক কৰে আৰু এয়াৰপৰ্টলৈ ওলাই যায়। দেখুওৱা হয় যে ডেনিয়েলে জিমিক ৰখাবলৈ চেষ্টা কৰে, কিন্তু জিমিয়ে কয় যে অফিচৰ অলপমান ইম্পৰ্টেণ্ট কাম আহিছে, যাৰ বাবে মই নিউয়ৰ্কলৈ যাব লাগিব। তেতিয়া তাই টেক্সিৰে নিজে ইয়াৰ গুচি যায়। জিমিক ডেনিয়েলে বহুতবাৰ ফোন কৰে। উইকেণ্ডটো শেষ হোৱাৰ পিছত ডেনিয়েল নিউয়ৰ্কলৈ যায় আৰু তেতিয়া সি গম পায় যে জিমিয়ে আচলতে কিয় খং কৰি আছে। তেতিয়া জিমিৰ লগত সি অলপমান কথা পাতে। তেতিয়া সিহঁতৰ কাজিয়া হয়। তেতিয়া ডেনিয়েলে কয় যে মোৰ ভণ্টিক এইবোৰ কথা নক'লে তাই কেতিয়াও বুজি নাপালে হয় আৰু সেইবাবে মই মিছাকৈ এইবোৰ কথা কৈছোঁ। তেতিয়া জিমিয়ে কয় যে এইবোৰ মিছা নাছিলে, এই গোটেইবোৰ কথা সঁচা আছিল, যিবোৰ তুমি মনেৰে কৈছিলা। তেতিয়া তাই কয় যে আমাৰ ফ্ৰেণ্ডশ্বিপ আজিৰ পৰা ইয়াতে শেষ। কেইদিনমান যোৱাৰ পিছতে এটা কোম্পানীয়ে জিমিক কণ্টেক্ট কৰে। জিমিক কোৱা হয় যে তুমি ডেনিয়েলক আমাৰ কোম্পানীটোত জইন হ'বলৈ দিয়া, কিয়নো আমি তাৰ বাবে তোমাক বহুত টকা দিম। কিন্তু জিমিয়ে সেই অফাৰটো নামানে, কিয়নো তাই ডেনিয়েলক হেৰাব নিবিচাৰিছিলে। আনফালে যেতিয়া সি কোম্পানীটোৰ ডেনিয়েলৰ ওচৰলৈ নিজেই যায়, তেতিয়া ডেনিয়েলে সেই অফাৰটো মানি লয়। কিন্তু জিমিয়ে যেতিয়া এই কথাটো গম পায়, তেতিয়া তাই খঙতে ডেনিয়েলৰ ওচৰলৈ যায় আৰু কাজিয়া কৰিবলৈ ধৰে। তাই কয় যে আমাৰ মাজত 1 বছৰৰ কণ্ট্ৰেক্ট হৈছিলে, যিটো কণ্ট্ৰেক্ট তুমি মানিবই লাগিব, আৰু যদিহে সেই কণ্ট্ৰেক্টটো তুমি নামানা তেতিয়াহ'লে তুমি বহুখিনি টকা মোক দিব লাগিব। তেতিয়া ডেনিয়েলে খঙতে এখন চেক লিখি তাইৰ হাতত দি দিয়ে। কিন্তু সেই চেকখন দেখি জিমি বেজাৰ হৈ পৰে আৰু সেই চেকখন তাতে থৈ তাইক গুচি যায়। এনেকৈ এতিয়া সিহঁতৰ মাজত কথা বতৰাও বন্ধ হৈ পৰে। দেখা হয় যে জিমি নিজৰ মাকৰ লগত বহি আছে। জিমিৰ মাকে কয় যে ডেনিয়েল এজন ভাল ল'ৰা আছিল, যাৰ লগত তুমি বহুত হেপী আছিলা আৰু এনেকুৱা লাগিছিল যে তোমালোকে এজনে আনজনৰ বাবে পাৰফেক্ট। আনহাতে উইকেণ্ডৰ বন্ধ পোৱাত ডেনিয়েলে নিজৰ দেউতাকৰ ঘৰলৈ যায়। ডেনিয়েল নিজৰ দেউতাকৰ লগত যেতিয়া বহি আছিল, তেতিয়া তাৰ দেউতাকে কয় যে তোমাৰ মাকৰ আগতে আন এজনী ছোৱালীক মই বহুত ভাল পাইছিলোঁ, কিন্তু সেই ছোৱালীজনীক কেতিয়াও মই মনৰ কথাবোৰ ক'ব পৰা নাই, যাৰ বাবে হয়তো আজি তাই মোৰ লগত নাই, বৰঞ্চ তোমাৰ মাহে আছে। আৰু যদিহে তুমি নিজৰ মনৰ কথাবোৰ নোকোৱা তেতিয়াহ'লে তোমাৰ জীৱনতো হয়তো বেলেগ কোনোবাই আহি যাব। এই কথাবোৰ শুনি ডেনিয়েলে তৎক্ষণাত জিমিৰ মাকলৈ ফোন কৰে। জিমিৰ মাকক সি এটা এড্ৰেছ দিয়ে য'ত জিমিক সি লগ ধৰিব। তেতিয়া জিমি আৰু ডেনিয়েল ওলাই পৰে। সিহঁতে সেই এড্ৰেছটোতে লগ পায় য'ত ডেনিয়েলে জিমিৰ বাবে এটা ডান্স কৰে, যিটো দেখি জিমি ইমপ্ৰেছ হয়। তেতিয়া ডেনিয়েলে কয় যে ব'লা আমি এতিয়া আচলকৈ এটা ডেটলৈ যাওঁ, যাৰ পিছত আমি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হ'ব পাৰিম নে নাই সেইটো আমি ডিচাইড কৰিম। আৰু এনেকৈ সিহঁতে এতিয়া নিজৰ মনৰ কথাবোৰ এটাই আনটোক শ্বেয়াৰ কৰে। আৰু এনেকৈ এই ফিল্মখনৰ অন্ত পৰে। এই ফিল্মখন এখন এডাল্ট ফিল্ম আছিল, কিন্তু ইয়াতো এটা ভাল মেছেজ আছিল যে আমাৰ জীৱনলৈ বহুতো মানুহ আহিব পাৰে, কিন্তু যেতিয়া এজন পাৰফেক্ট মানুহ আমাৰ জীৱনলৈ আহি পৰে তেতিয়া সেই লোকজনে আমাৰ জীৱনটোৱে সলনি কৰি পেলায় আৰু আমি জীৱনৰ আচল মূল্য তেতিয়াহে বুজি পাওঁ। বন্ধুসকল, আশা কৰোঁ মুভিখন নিশ্চয় আপোনালোকে লাইক কৰিছে আৰু এনেকৈ মুভি চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি ইমানখিনিয়ে, টাটা।